প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু মুহূৰ্তৰ আগতে আহি উপস্থিত হৈছিল খানাপাৰাত যি এডভান্টেজ আসাম 2.0ক বিভিন্ন ধৰণৰ তেওঁলোকৰ ফালৰ পৰা প্ৰস্তুতি কৰি আছে সেই প্ৰস্তুতিসমূহ চাবলৈ আহিছিল আৰু বিভিন্ন স্থলত আহি তেওঁ উপস্থিত হৈছিল স্বত্বাধিকাৰীসমূহৰ সৈতে কথা পাতিছিল আমি বৰ্তমান উপস্থিত আছো MSME হলত য'ত তেওঁ আজি আহি তাক মুকলি উদ্বোধনী কৰিলে আৰু তাৰ যিসকল স্বত্বাধিকাৰীৰ লগত আমি বৰ্তমান উপস্থিত আছো সেই সকলৰ স্থলসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি তেওঁলোকৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে কথা পাতিছিলে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম কি কথা পাতিলে কি কোৱা হল কেনে ধৰণৰ তেওঁৰ ফালৰ পৰা কেনে ধৰণৰ সহাৰি পাইছে সেই বিষয়ে জানিম প্ৰথমতে মই এৰমিকা টিৰ ওচৰলৈ আহিব বিচাৰিছো চাহ আৰু ঝুমৈৰ বিনন্দিনীৰ পৰাই আহি উপস্থিত হৈছিল এৰমিকা টিৰ স্থলত এটা কৰবাত চাহৰ অলপ সুগন্ধ তেওঁ কঢ়িয়াই আনিছিল নিশ্চয় সেইভাবে পুনে পুনে আপোনাৰ ওচৰ পালেহি কিন্তু আপোনাৰ যথেষ্ট কষ্ট আমি দেখিছো এৰমিকা টিৰ সৈতে আপুনি বহু দিনৰ পৰা জড়িত হৈ আমি দেখিছো কেনেকৈ আপুনি খুব কষ্টৰে এই উদ্যোগটো আগুৱাই লৈ গৈ আছে বিভিন্ন ধৰণৰ নতুন নতুন আপুনি তাত কাম কৰিবলৈ চেষ্টা কৰিছে কি কথা পাতিলে প্ৰথম কথা নৰেন্দ্ৰ মোদীক লগ পাই এই এৰমিকা টিৰ বিষয়ে কৈ তেওঁৰ পৰা কি সহাৰি পালে সবিশেষ আমাৰ আজি এটা খুব ডাঙৰ এটা মোমেন্ট আমি অসমৰ ভেলু এডিশন কৰি যিখিনি চাহ বজাৰলৈ মেলিছো এই চাহখিনিৰ বিষয়ে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আজি ক'বলৈ এটা সুযোগ পালোঁ আৰু ইয়াত আমি এটা বস্তু জোৰ দিছোঁ যে ভেলু এডিশন ইজ দ্য ফিউচাৰ অফ টি চ' আমি এতিয়া বৰ্তমান যিখিনি কৰি আছোঁ যেনেকৈ ভোট জলকীয়া চাহ অপৰাজিতা ফুলৰ চাহ তাৰপিছত কলা হালধিৰ চাহ কলা কি কয় আপোনাৰ আদা কলা আদাৰ চাহ এইবোৰ চবৰ বেলেগ বেলেগ হেল্প এইখিনি চাহ ডিছপ্লে কৰিলোঁ আৰু তেখেতক এটা বস্তু আমি অৱগত কৰিব বিচাৰিছিলোঁ যে অকল চাহ প্ৰডাক্টটোৱে নহয় প্ৰডাক্ট পেকেজিঙতো আমি কেনেকৈ ইনক্লুচিভিটি আনিব পাৰোঁ সেই ক্ষেত্ৰত আমি এই ব্ৰেইল ফ্ৰেণ্ডলি পেকেটটো দেখুৱালোঁ যে ইয়াত ব্ৰেইল লেংগুৱেজ আছে এইটো ভিজুৱেলি চেলেঞ্জ মানুহৰ কাৰণে সুবিধাজনক এইটো আমি প্ৰথম ইণ্ডিয়াত কৰিছোঁ চ' এই ধৰণৰ অসমৰ চাহবোৰ কেনেকৈ আমি বেলেগ বেলেগ দেশে বিদেশে প্ৰমোট কৰিছোঁ বা ইণ্ডাষ্ট্ৰিটোক আমি কেনেকৈ আগবঢ়াৰ চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা এৰমিকা টিত চ' এই বস্তু এটা সুবিধা পালোঁ আজি শ্ব'কেছ কৰিবলৈ কথা আপোনাক সুধিব লাগিব যে অসম আৰু চাহ আচলতে ইটো সিটোৰ পৰিপূৰক ক'ৰবাত আমি অসম বুলি ক'লেই চাহৰ এটা গোন্ধ আমি পাওঁ আৰু তাৰ লগে লগে আমি দেখিলো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিন্তু নিজৰে এটা চাহক লৈ বেলেগ ধৰণৰ এটা চহকী মন আছে আৰু সেইবাবে তেওঁ হয়তো পোনে পোনে আপোনাৰ স্থলখনলৈ আহিছে চাহৰ গোন্ধ বিচাৰি আহিছে কৰবাত গতিকে এই যি পদক্ষেপ এডভান্টেজ আসাম 2.0 যাৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্যোগীসকল আহিব ইয়াত আহি তেওঁলোকে বিনিয়োগৰ পথ বিচাৰি ল'ব এই কথাটোক লৈ আপুনি কি ক'ব বিচাৰে এগৰাকী ষ্টাৰ্টআপৰ লগত জড়িত ব্যক্তি হিচাপে আজি এডভান্টেজ আসাম যিটো পাতিছে আমাৰ নিচিনা বহুতো ষ্টাৰ্টআপে আজি শ্ব'কেছ কৰিছে প্ৰডাক্ট দেখুৱাইছে আৰু এইটো এটা ষ্টাৰ্টআপ ইক'চিষ্টেমৰ খুব ডাঙৰ পদক্ষেপ আৰু ইনভেষ্টমেণ্ট আমাৰ যিমান অসমলৈ ইনভেষ্টমেণ্ট আহে সৰু সৰু ষ্টাৰ্টআপ বা সৰু সৰু এণ্টাৰপ্ৰিনাৰ্ছ চবৰে এটা বেনিফিট হ'ব ফাইনেন্সিয়েল বেনিফিট বিজনেছ বাঢ়িব বিজনেছ আমি অসমৰ ইণ্ডাষ্ট্ৰি চিনাৰীটো বহুত চেঞ্জ কৰিব পৰা যাব আজি আপুনি প্ৰতিটো হলত চাব প্ৰতিটো বহুত ইন'ভেটিভ কাম হৈ আছে বহুতো ইন'ভেটিভ প্ৰডাক্ট ওলাই আছে এটা মাৰ্কেট কানেক্ট পোৱা নাই হয়তো বহুত কিছুমানে তো সেইটোত এটা হেল্প হ'ব আৰু আজি যি ধৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আহিছে আহি পেলাই আমাক ইণ্ট্ৰডিউচো কৰি দিছে বা প্ৰডাক্টবোৰ দেখাইছে তেওঁলোকে কৈছে এইটো নীলা চাহ অপৰাজিতা ফুলৰ নীলা চাহ দেখুৱাইছে এইটো হেল্থ বেনিফিটছ চ' এই ধৰণৰ এটা উৎসাহ পাইছোঁ